আজিৰ যি প্ৰতিবাদী কাৰ্যসূচী বিভিন্ন দাবী আজি আছে অকণমান জনাই দিব। No, so coordination committee of minority organization আজি আমচুৰ নেতৃত্বত বিভিন্ন সংখ্যালঘু দল সংগঠন একত্ৰিত হৈ স্বাধীন ভাৰতৰ ইতিহাসত চবতকৈ যি নিৰ্মম ঘটনা এখন নিৰ্বাচিত গণতান্ত্ৰিক চৰকাৰে ঘটাইছে, য'ত ভাৰতীয় নাগৰিকক বা বিচাৰাধীন ভাৰতীয় নাগৰিকক আজি যি তেওঁলোকৰ নাগৰিকত্বৰ বিষয়টো আজি উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয়ত বা ট্ৰাইব্যুনেলত আজি বিচাৰাধীন হৈ থকাৰ পাছতো বা তেওঁলোকে নিজৰ লিগেল ৰিমেডিবোৰ এক্সষ্ট নকৰাৰ পাছতো তেওঁলোকক কুকুৰ মেকুৰীৰ নিচিনা ন' মেন্স লেণ্ডত থৈ আহিছিল, সেইটো কেতিয়াও নুশুনা নেমেলা এটা ঘটনা হৈছে। তাৰ প্ৰতিবাদত আজি আমি গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। আপোনালোকে প্ৰত্যেকে অৱগত যে বাংলাদেশ চৰকাৰে ইতিমধ্যে স্পষ্টকৈ কৈ দিছে যে যিসকল লোকক তেওঁলোকে পঠাইছে তেওঁলোক বাংলাদেশী নাগৰিক নহয়, আৰু সেয়েহে তেওঁলোকক অসমৰ চৰকাৰে ভাৰত চৰকাৰে পুনৰ উভতাই লৈ ল'ব পাৰিছে। এইটো এটা চৰম ব্যৰ্থতা হিমন্ত বিশ্ব শৰ্মা তথা মোদী নেতৃত্বাধীন চৰকাৰৰ, আৰু এইটো কথা প্ৰমাণিত কৰিলে আমচুৰ সেই কথাখিনি, সংখ্যালঘু দল সংগঠনৰ এই কথাখিনি যে সংখ্যালঘু জনগণক বিদেশীৰ নামত মিছাকৈ ইয়াত হাৰাশাস্তি কৰি থকা হৈছে। আৰু স্পষ্টকৈ এটা কথা ক'ব বিচাৰোঁ, অসমৰ মুখ্যমন্ত্ৰীয়ে যদি এটা পলিটিকেল গিমিক সৃষ্টি কৰিব বিচাৰিছে তেতিয়াহ'লে এইটো কেতিয়াও মানি লোৱা নহ'ব। এফালে ৯৭,০০০ বিদেশী আজি ডিক্লেয়াৰ্ড হৈছে, মানে ঘোষিত বিদেশী, কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে ৩৩,০০০ ঘোষিত বিদেশী আছে বুলি কৈছে। অৰ্থাৎ প্ৰায় ৬৪,০০০ বিদেশীক তেওঁ কিয় বচাবলৈ বিচাৰি আছে। সেই ৬৪,০০০ বিদেশী এই অনাম দাবী জনাইছে, আৰু লগতে টেকনলজিটো বন্ধ হ'ব লাগে, আৰু যদি সঁচাই ভাৰতীয় নহয় কোনোবা বিদেশী হয় তেওঁলোকক সেইখিনি